এফালে একদম জীয়েক স্কুলত মানে জীয়েক যামগৈ বুলি স্কুলৰ পৰা সোনকালে আহিছে আকৌ যাব স্কুল আহিলে পূৰা ভাত বাঢ়ি দিছিল মায়ে আৰু মই পূৰা মাংস টেষ্ট কৰি আছোঁ নিজে বনোৱা মাংস কিবা এটা কৈ দিয়া হাই কৈ দিয়া হাই আজি যামগৈ পূৰা টোপোলা পানী থাকোঁ খাই লওঁ আৰু এয়া মাকে বাপেকে মানে জীয়েকলে বন্ধা টোপোলা এইফালে খুৰীহঁতৰ ঘৰৰ পৰা মধুলেং দি পঠিয়াইছিলে খুৰীয়ে কিন্তু মধুলেং খাই মই যিহেতু ভাল পাওঁ খুৰীয়ে প্ৰত্যেকবাৰ গ'লেই দিয়ে আৰু এইফালে পিয়ালি পালেং তিতা কেৰেলা খুৰীহঁতৰ ঘৰৰ পৰাও দিছিলে ঘৰৰো আছে এই ডাঙৰটো খুৰীহঁতৰ ঘৰৰ আৰু এয়া দাংবডি ঘৰৰ হয় আৰু এয়া ভেদাইলতা মচন্দৰী মাটিকান্দুৰী এইখিনি খুৰীহঁতৰ মায়ে বুটলি দিছে কিন্তু আছিলেই ঘৰত হ'লেও মায়ে আৰু দিছে মাছ দি পঠিয়াইছিলে আচলতে খুৰাহঁতে মাছৰ লগত খাবি আৰু মায়েও কিনি দি পঠিয়ালে জানেনে মাছ এজনী ডাঙৰ এয়া আৰু মৰমবিলাক এহেঁতৰ আলিংগন চলিছে ৰাইজ দেখিছেনে ইমান পুৰা মৰম দুইটা আয়ো আয়ো গোটেই হেণ্ডু লাগিলে মোৰ বাই 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 যাওঁ নহয় আমাৰ কাম ধেৰ আছে ৰাইজ যাবলৈ ওলালোঁ ইও আহি পাই গ'লি ভালকৈ থাকিবি কাইলৈ পৰহিলে ফুলৰ পুলি বগৰী পুলি চব লৈ লৈছোঁ ৰাইজ আৰু এইফালে শাক পাচলি মাকৰ ঘৰলৈ আহিলে দুটা বেগ আনো আৰু ইমান গান লৈ যাওঁ জেগটো ভাল ফাইনেলি ওলাই আহিলোঁ আৰু ঘৰৰ পৰা এতিয়া গৈ আছোঁ দুলীয়াজান ঘৰলৈ এতিয়া নিজৰ ঘৰলৈ গৈছোঁ মা ঘৰৰ পৰা ওলাই আহিলোঁ হাই 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 ছানগ্লাছে পিন্ধি লয় আৰু ঠিক আছে গৈ থাকোঁ বলক বহুত গৰম পৰিছে গাইজ আৰু এতিয়া এনেকুৱা গৰম পৰিছে তেন্তে ভাবো আগষ্ট জুন জুলাইত কেনেকুৱা গৰম পৰিব ঠিক আছে বলক গৈ থাকোঁ কেতিয়াবা বোলে ভগৱান ভাল থাকে সেয়াই আজি প্ৰমাণ মানে গুৰুজনা আজি ভাল আছিলে একদম ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিলোঁ গাড়ীখন কিয় এনেকৈ সোমাই গ'ল একদম গম নাপালোঁ এখন গাড়ী আহি আমাৰ গাড়ীখনৰ ওচৰত চপাই দিছিলে আৰু আমি বেগ মানে কাটি দিয়াৰ কাৰণে এনেকৈ সোমাই গ'ল আৰু ওচৰৰ দাদাকেইজন মানে আহি আমাক সহায় কৰিলে আৰু এয়া ঘৰ আহি পালোহি আধা ৰাস্তাতে এয়া অকণমান ফুচকা খাই ল'লোঁ মানে কি হ'ল কিবা এটা মানে আমি ভাবিছিলোঁ ৰাস্তাত কিবা এটা খাম কিন্তু আমাৰ গাড়ীখনৰ এইটো অৱস্থা হোৱাৰ বাবে আমি খোৱা নহ'ল আহি ঘৰ পাই গ'লোঁ আৰু ঘৰ পাই দেখিলে ফুচকা চুচকা খাব গ'লোঁ সেয়াও লৈ গ'ল অকণমান মনটো বেয়া লাগি আছিলে বুলি ভাবিছিলে চাগে কিন্তু কি কৰিবা মন চন বেয়া কৰিতো লাভ নাই আৰু সদায় একেখিনি আৰু মানে মাৰ ঘৰলৈ যাওঁ মাৰ ঘৰৰ পৰা গুচি আহোঁ আমাৰ ছোৱালী জীৱনবিলাকে তেনেকুৱা বাকী দেখিল ড্ৰেছ চেঞ্জেই কৰে নে কৰিম আৰু এতিয়া লাহেকৈ মুখ হাত চুকা ধুলোঁ বাৰু অকণমান এনেকৈ বহি মোবাইল চোবাইল চাই থাকোঁতে মোক পাৰ্চেল এটা আহিলে ফোন কৰিলে তিনিচুকীয়াৰ পৰা আপোনালৈ বাইদেউ পাৰ্চেল এটা আহিছে মই বোলো কিনো আহিছে চাওঁ আহক আপোনালোকৰ লগতে পাৰ্চেলটো আপোনালোকক দেখাই দিম এই ডাঙৰ এটা বেগ আৰু এই বেগটোত কি আহিছে আপোনালোকে নিশ্চয় গেছ কৰক নে গম পাই গৈছে য়েছ গাইজ মই স্ক্ৰীণ পেইণ্টিঙৰ কাৰণে অলপমান কাপোৰ অৰ্ডাৰ দিছিলোঁ এই গোটেই কাপোৰখিনি আহি পাই গ'ল মোৰ ওচৰত এতিয়া আৰু আপোনালোকৰ আগতে মই দেখাওঁ কি কি কালাৰ আছে যদি আপোনালোকৰ ইয়াৰ ভিতৰত থকা কোনোবা এটা কালাৰ পচন্দ আছে বা লওঁ বুলি ভাবিছে স্ক্ৰীণ পেইণ্টিঙৰ কাপোৰ দেন আপোনালোকে ল'ব পাৰে সেই কালাৰটোত মোৰ পৰা এযোৰ ধুনীয়া কাপোৰ ঠিক আছে আহক বাপৰে গাঁঠিকেইটা খুলোঁতে মোৰ বেণ্ড বাজি আছে ৰাইজ আৰু এয়া পাই গ'লি মোৰ কাপোৰৰ কালাৰ কালেকশ্যনখিনি আপোনালোকক ধুনীয়াকৈ মই দেখাই দিছোঁ ফাৰ্ষ্ট আনিছোঁ এযোৰ গ্ৰীণ মানে এযোৰ নহয় এয়া দুযোৰ এই গ্ৰীণটো আপোনাৰ কলপতীয়া কালাৰটো ইয়াৰ আনিছোঁ দুটা পিচ আৰু আনিছোঁ ৰাণী পিংক কালাৰ এইটো অলপ ডাৰ্ক পিংকটো হয় ইয়াৰ এটা আনিছোঁ তাৰপিছতে আপোনাৰ এইটো কি কালাৰ ये पता नहीं ये क्या कलर है मुझे আৰু এটো আনিছো অলপ ব্লু টু ব্লু টাইপৰ হয় এটো কালাৰটো এক্সাক্ট ব্লু নহয় এটো কালাৰ খালি মই বিচৰা নাছিলো দাদাজনক তেওঁ দি পঠিয়াইছে আৰু হোৱাইটত আনিছো এয়া হোৱাইট আৰু আছে কাপোৰ এখিনি হোৱাইট আৰু এটো ব্লু হয় এটোটা আসলতে এই দুটা ব্লু বেলেগ বেলেগ দেখিছে নহয় আৰু ডাৰ্ক ৰাণী পিংকত এখিনি এগিজুৰ আৰু তিনিজুৰ কাপোৰ আছে ৰাণী পিংকত তাৰপা আপোনাৰ ৰেডত আছে এগিজুৰ ৰেডত আছে ৰেড কাপোৰ কিজু আসলে বহুত বেছি ধুনিয়া হয় যেতিয়া কাপোৰ কৰা হয় এগিজুৰ ৰেডত আছে আৰু আছে বেবি পিংকত এগিজুৰ বেবি পিংকৰ হয় এগিজুৰ খুব ধুনিয়া আৰু এজুৰ হোৱাইটত আছে
আৰু এয়া আছে গ্ৰীণ পেৰট গ্ৰীণত আছে এইকেইযোৰ তাৰপৰা আপোনাৰ আছে স্কাই ব্লুত আছে এইখিনি লগত দেখাই দিওঁ আৰু স্কাই ব্লু আৰু আপোনাৰ মুগা ৰঙৰ আৰু মেৰুন এইকেইযোৰত আছে দেন ঠিক আছে তেন্তে আপোনালোকে দেখিলে আৰু কি কালাৰ আছে আপোনালোকক যদি লাগে এনেকুৱা কালাৰ মানে কটন যেহেতু গৰম দিন আহিছে কটনৰ কাপোৰ যোগাযোগ কৰিব পাৰে তলত দিয়া নম্বৰ ইয়া বনি আছে খানা কেনেকুৱা লাগিছে একদিন বহি বহি খোৱা কেনেকুৱা লাগিছে বহি বহি যে খোৱা নাই ঘৰটো বনাইছো নহয় বনাইছা তেও আৰু মুনু মা সব অৰ্ডাৰ দি আছিলে আজি এনে অনুভৱটো ফিল কেলে আমুকটো তামুকটো মা কনে মুনুক নকওঁ আপুনি তেনেকৈ নক'ব আৰু বনাবতো লাগিবই ন বোৱাৰী হৈছোঁ তেতিয়া খানা আহি খানা বনাব লাগিব সেইটো যদি মানুহজনে অকণমান হেল্প কৰি দিয়ে তেতিয়া বেছি ভাল লাগিলে হ'লে হেল্প নকৰে কোনে বনাই দিলে কোনে কাটি দিছিলে দেখাই দিছোঁ আপোনাক দেখাই দে এজন চব্জি কটা মানুহ দেখিছেনে এতিয়া গাঁও ফুৰি আহিছেহে মহা দোকানৰ পৰা দি থৈ আহিছোঁ গাঁও ফুৰি অহা নাই এইফালে আমাৰ গ'লো হাই কৰি দিয়া কি খবৰ তোমাৰ কি খবৰ ভাল কৈ দিয়া লাষ্ট খানা বনাই আছোঁ অলপ চলপকৈ বিস্কুট দিলোঁ মই বনিক আমাৰ ঘৰৰ বিহুৰ অতিথি শেহতীয়া বিহু গৈ কলিয়াবৰ পালেগৈ এতিয়া খাওক এইফালে আপুনি কৈ দিয়ক আজৰি খানা কেনেকুৱা বঢ়িয়া ধুনীয়া বনাইছে হাঁহৰ মাংস ভাল লাগিলে ঠিক আছে এতিয়া বৰ্তাই খাই লওক আৰু আপুনি কওক মাছৰ আঞ্জা কেনেকুৱা লাগিলে বিয়নীয়াকে দি পঠিয়াইছে মাছ ভেদাইলতা চব আৰু আজি হ'ল নেক্সট দিনা মোৰ মানে জ্বৰ পেটৰ বিষ মানে পূৰা গেছ হৈ গ'ল আচলতে একদম হৈ গৈ একদম মেডিকেলত গৈ স্লাইন লৈহে ভাল পাইছোঁ বুলি ক'ব পাৰি আৰু বাকী এয়া আৰু বেমাৰী গাৰে আপোনালোকলৈ এটা ভিডিঅ' পঠিয়াইছোঁ আশা কৰোঁ মৰম দিব বুলি ঠিক আছে ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব